Dear students, myself Mukunda Madhav Soikia and welcome to our YouTube channel. Today I am going to discuss about future continuous tense. Let's start the video. মৰমৰ ছাত্ৰ ছাত্ৰীসকল ফিউচাৰ কণ্টিনিউয়াছ টেন্সৰ বিষয়ে আলোচনা কৰাৰ আগতে প্ৰথমে মই যোৱাকালি দিয়া হোমৱৰ্ক কেইটাৰ কোনে কোনে শুদ্ধ উত্তৰ দিছে কমেণ্ট বক্সত মই কৈ দিছোঁ চাহিদা সালমা শাহমিৰান ৰহমান ৰূপজ্যোতি দাস মাধুৰ্য নাথ প্ৰিয়াংকু শইকীয়া দীপৰঞ্জন নাথ দীপাংকৰ বৰা চানু ওজা বাৰ্বী শইকীয়া সকলোৱেই 3 নম্বৰ আৰু 2 নম্বৰটো উত্তৰ শুদ্ধকৈ দিছে কিন্তু দুগৰাকীমান ছাত্ৰ ছাত্ৰীয়ে প্ৰথমৰ যিটো হোমৱৰ্ক ইফ সি পাছ দি এক্সাম সি বি ভেৰি হেপি এই হোমৱৰ্কটো অলপ ভুল হোৱা দেখিবলৈ পোৱা গৈছে ছাবজেক্ট প্লাছ চেল উইল প্লাছ মেইন ভাৰ্ব প্লাছ অবজেক্ট এই ষ্ট্ৰাকচাৰটো মতে কৰি দিছে তেখেতসকলে বিটো উজ্জ্ব কৰি দিছে বিটো নাইকিয়া কৰি দিছে কিন্তু সাধাৰণতে ফিউচাৰ কণ্টিনিউয়াছ টেন্সত চেল বি বা উইল বি ব্যৱহাৰ কৰা হয় কিন্তু কেতিয়াবা সিম্পল ফিউচাৰ টেন্সতো চেল বি আৰু উইল বি ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায় গতিকে আমি সিম্পল ফিউচাৰ টেন্সতনো কেতিয়া চেল বি আৰু উইল বি ব্যৱহাৰ কৰা হয় সেই বিষয়ে আলোচনা কৰোঁ আহাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল সিম্পল ফিউচাৰ টেন্সতো কেতিয়াবা চেল বি আৰু উইল বি ব্যৱহাৰ কৰা হয় যেতিয়া ষ্ট্ৰাকচাৰটো চাবা তোমালোকে সাবজেক্ট প্লাছ চেল বি উইল বি প্লাছ নাউন নাইবা এডজেক্টিভ যেতিয়া বাক্যটোত আমি মেইন ভাৰ্ব দেখিবলৈ নাপাওঁ মেইন ভাৰ্বৰ ঠাইত যদি নাউন বা এডজেক্টিভ থাকে তেতিয়া আমি সিম্পল ফিউচাৰ টেন্সতো চেল বি আৰু উইল বি ব্যৱহাৰ কৰোঁ কিয়নো এই চেল বি আৰু উইল বি এইকেইটাই মেইন ভাৰ্বৰ কাম কৰে বাক্যটোত মেইন ভাৰ্বৰ কাম ইহঁতিয়ে কৰে কিয়নো ইয়াত মেইন ভাৰ্ব নাই গতিকে নাউন বা এডজেক্টিভ থাকিলে আমি চেল বি আৰু উইল বি সিম্পল ফিউচাৰ টেন্সতো ব্যৱহাৰ কৰোঁ তোমালোকে নিশ্চয় মনত আছে প্ৰেজেণ্ট ইনডেফিনিট টেন্স বা সিম্পল প্ৰেজেণ্ট টেন্স পঢ়োঁতে দি মেন ইজ মৰ্টেল মানুহ মৰণশীল এই বাক্যটোত ইজ ব্যৱহাৰ হৈছে সাধাৰণতে সিম্পল প্ৰেজেণ্ট টেন্সত ইজ বি ভাৰ্বটো ব্যৱহাৰ কৰা নহয় ইজ বি ভাৰ্বটো প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সত ব্যৱহাৰ কৰা হয় কিন্তু দি মেন ইজ মৰ্টেল এই বাক্যটোত মেইন ভাৰ্ব নাই গতিকে এই ইজটোৱেই ইয়াত মেইন ভাৰ্বৰ কাম কৰিছে ঠিক সেইদৰে মিল্ক ইজ হোৱাইট এই বাক্যটোতো চাবা তোমালোকে মন কৰিবা মিল্ক ইজ হোৱাইট এইটো এটা সিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য মিল্ক ইজ হোৱাইট বাক্যটোতো কোনো মেইন ভাৰ্ব আমি দেখিবলৈ পোৱা নাই সেইবাবে আমি বি ভাৰ্বৰ সহায় লৈ মেইন ভাৰ্বৰ বুজাবলৈ চেষ্টা কৰা হৈছে মিল্ক ইজ হোৱাইট গাখীৰ বগা সেইবাবে ইয়াত ইজটো তাত লোৱা হৈছিল ঠিক সেইদৰে সিম্পল ফিউচাৰ টেন্সতো যদি মেইন ভাৰ্ব নাথাকে তেতিয়া চেল বি আৰু উইল বি ব্যৱহাৰ কৰি বাক্যটো সম্পূৰ্ণ কৰা হয় আমি দুটামান উদাহৰণ চাইছোঁ আই চেল বি হেপি মই সুখী হ'মগৈ ইয়াত কোনো মেইন ভাৰ্ব নাই হেপিটো এটা এডজেক্টিভ এইটো মেইন ভাৰ্ব নহয় গতিকে চেল বি ব্যৱহাৰ কৰি বাক্যটো সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰা হৈছে আৰু ইয়াত চেল বিটোৱে মেইন ভাৰ্বৰ কাম কৰিছে ঠিক সেইদৰে আই চেল বি ৰেডি মই সাজু হ'মগৈ ইউ উইল বি এ ডক্টৰ ইয়াতো চোৱা তোমালোকে ডক্টৰটো এটা নাউন ইয়াতো কোনো মেইন ভাৰ্ব নাই গতিকে আমি উইল বি ব্যৱহাৰ কৰি ইয়াত মেইন ভাৰ্বৰ কাম কৰি বাক্যটো সম্পূৰ্ণৰূপে ভৱিষ্যতলৈ বুজাবলৈ চেষ্টা কৰা হৈছে ইউ উইল বি এ ডক্টৰ তুমি এজন ডক্টৰ হ'বাগৈ ঠিক সেইদৰে দে উইল বি হেপি হি উইল বি এ টিচাৰ একেধৰণৰ বাক্য টিচাৰটো এটা নাউন গতিকে ইয়াত কোনো মেইন ভাৰ্ব নাই গোটেইকেইটা বাক্যতে তোমালোকে চাবা এটা বাক্যটো কোনো মেইন ভাৰ্ব নোপোৱা গতিকে সিম্পল ফিউচাৰ টেন্সত যেতিয়া মেইন ভাৰ্ব নাথাকে বাক্যটোত যেতিয়া মেইন ভাৰ্ব নাথাকে চেল বি বা উইল বি ব্যৱহাৰ কৰি বাক্যটো অৰ্থ বুজাবলৈ চেষ্টা কৰা হয় তোমালোকে নিশ্চয় বুজি পাইছা সেইবাবে তোমালোকৰ হোমৱৰ্কটো ভুল হোৱা দেখিবলৈ পোৱা গৈছিলে চি ডেছ বি ভেৰি হেপি আছিলে সেইবাবে তোমালোকে চি উইল ভেৰি হেপি লিখিছিলা কেইগৰাকী মানে চি উইল বি ভেৰি হেপি কাৰণ তাত কোনো মেইন ভাৰ্ব দেখিবলৈ পোৱা নাই গতিকে বি শব্দটো তাত ব্যৱহাৰ কৰিব লাগিব তোমালোকে নিশ্চয় বুজি পাইছা
মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি ফিউচাৰ কণ্টিনিউৱাছ টেন্সনো কেতিয়া ব্যৱহাৰ কৰা হয় আলোচনা কৰোঁ। আহাচোন চাওঁ। ভৱিষ্যতে কোনো এটা কাম কিছু সময় চলি থাকিব বা হৈ থাকিব বুজাবলৈ ফিউচাৰ কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। মানে ছাত্ৰ ছাত্ৰীসকলে মন দিবা, ভৱিষ্যতে কিবা কাম এটা অলপ সময় চলি থাকিব, কিছু সময় কণ্টিনিউৱাছলি হৈ থাকিব বুজাবলৈ ফিউচাৰ কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। যিদৰে আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স নিশ্চয় তোমালোকৰ মনত আছে, বৰ্তমান কোনো এটা কাম হৈ আছে বা কৰি আছে বুজাবলৈ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। ঠিক সেইদৰে তোমালোকৰ মনত আছে পাষ্ট কণ্টিনিউৱাছ টেন্স, অতীতত কোনো এটা কাম কিছু সময় হৈ আছিল বা কৰি আছিল বুজাবলৈ পাষ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। ঠিক সেইদৰে ভৱিষ্যতে কোনো এটা কাম কিছু সময় হ'বগৈ বা চলি থাকিব বুজাবলৈ ফিউচাৰ কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। তোমালোকে এইটোৱে মনত ৰাখিবা, বৰ্তমান কোনো এটা কাম কণ্টিনিউৱাছলি হৈ আছে বুজাবলৈ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স, অতীতত কোনো এটা কাম কণ্টিনিউৱাছলি হৈ আছিল বুজাবলৈ পাষ্ট কণ্টিনিউৱাছ টেন্স, আৰু ভৱিষ্যতে কোনো এটা কাম কণ্টিনিউৱাছলি হৈ থাকিব বুজাবলৈ ফিউচাৰ কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। এতিয়া ষ্ট্ৰাকচাৰটো চাবা, ছাবজেক্ট প্লাছ চেল উইল প্লাছ বি প্লাছ মেইন ভাৰ্ব প্লাছ ING প্লাছ অবজেক্ট। ছাবজেক্ট প্লাছ চেল বি নাইবা উইল বি ব্যৱহাৰ কৰা হয়। চেল আৰু উইল কেতিয়া ব্যৱহাৰ কৰা হয় মই চিম্পল ফিউচাৰ টেন্সৰ ভিডিঅ'টোত কৈছিলোঁ, তোমালোকে যদি চোৱা নাই এবাৰ চাই ল'ব পাৰিবা। ছাবজেক্ট প্লাছ চেল বি উইল বি প্লাছ মেইন ভাৰ্ব প্লাছ ING প্লাছ অবজেক্ট। তোমালোকে নিশ্চয় ষ্ট্ৰাকচাৰটো গুৰুত্ব দিছা। আমি এতিয়া ষ্ট্ৰাকচাৰ মতে এটা বাক্য বনাম। আই চেল বি ৰিডিং টুমৰো। মই কালিলৈ পঢ়ি থাকিম, অহাকালিলৈ মই পঢ়ি থাকিম, মানে অহাকালিলৈ মই কিছু সময় পঢ়ি থাকিম আৰু তেনেকুৱা ধৰণৰ বাক্য। তুমি যেনিবা মোক কৈছা যে 10টা বজাত খেলিবলৈ আহিবা, মই কৈছোঁ নাই কালিলৈ মই সেইটো সময়ত পঢ়ি থাকিম, 10টা বজাৰ পৰা মানে মই পঢ়ি থাকিম। এনেকুৱা ধৰণৰ যিবোৰ বাক্য ভৱিষ্যতে কোনো এটা কাম কণ্টিনিউৱাছলি হৈ থাকিব বা কৰি থাকিব বুজায়, সেইবোৰেই ফিউচাৰ কণ্টিনিউৱাছ টেন্স। ঠিক সেইদৰে আৰু এটা বাক্য চোৱা, হি উইল বি প্লেয়িং নেক্সট উইক। সি অহা সপ্তাহ খেলি থাকিব। তাৰ কিবা মেচ আছে ধৰি লোৱা, সি অহা সপ্তাহ খেলি থাকিব, কেইদিনমান হয়তো একেৰাহে খেলি থাকিব। ঠিক তেনেকুৱা ধৰণৰ বাক্যবোৰ ফিউচাৰ কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ কৰা হয়। ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় বুজি পাইছা। এতিয়া মই দুটা হোমৱৰ্ক দিম তোমালোকক। হোমৱৰ্ককেইটা তোমালোকে কৰি কমেণ্ট বক্সত জনাবা। 1 নম্বৰটো, মাই মাদাৰ ব্ৰেকেটত কুক আৱাৰ ফুড। মাই মাদাৰ কুক আৱাৰ ফুড, কুকটো ইয়াত মেইন ভাৰ্ব। তোমালোকে বাক্যটো লিখি ল'বা। আৰু এটা হোমৱৰ্ক দিছোঁ মই, 2টো, দি বেবী ব্ৰেকেটত শ্লিপ অন দি বেড, দি বেবী শ্লিপ অন দি বেড। এইটো তোমালোকে হোমৱৰ্ক কৰি কমেণ্ট বক্সত জনাবা। অহাকালিলৈ মই ফিউচাৰ পাৰফেক্ট টেন্স আৰু ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে একেটা ভিডিঅ'তে বুজাবলৈ চেষ্টা কৰিম। ইয়াৰ পিছত মই ভাবিছোঁ প্ৰিপজিশ্যনৰ বিষয়ে কিছু কথা আলোচনা কৰিম। তোমালোকে নিশ্চয় ভিডিঅ'সমূহ চাই যাবা। ধন্যবাদ। জয় আই অসম।